এটা ডাঙৰ খবৰ দিব বিচাৰিছো মুছলমান যুৱকক জালত পেলাই 10 লাখ টকাৰ দাবী কৰিছিল মুছলমান যুৱকগৰাকীক জালত পেলাই 10 লাখ টকাৰ দাবী কৰিছিল বিশ্ব হিন্দু পৰিষদৰ নেতাই এগৰাকী হিন্দু যুৱতীৰ সৈতে পৰিকল্পনা কৰি সমগ্ৰ জাল পাতি লাভ জেহাদৰ ৰূপ দিবলৈ গৈ ঘটনাৰ পৰিকল্পনা কৰিছিল মুছলমান যুৱকৰ পৰা ধন সৰকাব বিচাৰিছিল আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে বিশ্ব হিন্দু পৰিষদৰ নেতা আমি জনাইছো উত্তৰ বিগ ব্ৰেকিং উত্তৰ জনাইছো লাভ জেহাদৰ নামত 10 লাখ টকাৰ দাবী কৰিছিল এতিয়া হিন্দু নেতাই লাভ জেহাদৰ নামত দাবী কৰিছিল 10 লাখ টকা হিন্দু যুৱকৰ ভয়ংকৰ পৰিকল্পনা মুছলমান যুৱকক ফান্দত পেলাই জালত পেলাই হিন্দু যুৱকৰ ভয়ংকৰ পৰিকল্পনা পোহৰলৈ আহিছে মুছলমান যুৱকক মিছা গোচৰত ফান্দত পেলাই 10 লাখ টকাৰ দাবী কৰিছিল 10 লাখ টকা দাবী কৰিছিল ধন সংগ্ৰহৰ বাবে যুৱতীৰ সহায়ত সমগ্ৰ জাল ৰচনা কৰিছিল বিশ্ব হিন্দু পৰিষদৰ নকুলে আৰু মূল অভিযুক্ত নকুল সহ 3 ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে লাভ জেহাদৰ নাম দিব বিচাৰিছিল সমগ্ৰ ঘটনাক দুই যুৱকক ফান্দত পেলাবলৈ নকুলে তৈয়াৰ কৰিছিল পৰিকল্পিত ব্লুপ্ৰিণ্ট অচিনাকি ব্যক্তিৰ জৰিয়তে যুৱতীৰ নম্বৰ মুছলমান যুৱকলৈ পঠিয়াই কৰা হৈছিল চাকৰিৰ নাটক চাকৰিৰ কথা পাতিবলৈ যুৱতীগৰাকীকে মেৰঠৰ জাগৃতি বিহাৰলৈ মাতিছিল জিছানে আৰু সমগ্ৰ পৰিকল্পনা কৰিছিল দুই মুছলমান যুৱকক আগুৰি ধৰি লাভ জিহাদৰ মিছা অভিযোগেৰে তীব্ৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল আৰু 10 লাখ টকা সৰকাব বিচাৰিছিল দুই যুৱকৰ সৈতে যুৱতীগৰাকীক আটক কৰিছে এতিয়া আৰক্ষীয়ে লাভ জিহাদৰ নামত 10 লাখ টকা সৰকাব বিচাৰিছিল 5 ঘণ্টাৰ জেৰাৰ পিছতে ফাদিল হৈ পৰিছে আসল ৰহস্য 5 ঘণ্টাৰ জেৰাত ফাদিল হৈছে ৰহস্য প্ৰায় 1.5 বছৰ ধৰি নকুলক চিনি পাইছিল যুৱতীগৰাকীয়ে 1.5 বছৰ ধৰি নকুলক চিনি পাইছিল যুৱতীগৰাকীয়ে দুই যুৱকক মিছা গোচৰত ফান্দত পেলাবলৈ যুৱতীগৰাকীক 10 লাখ টকাৰ প্ৰলোভন দিছিল নকুলে আৰু সমগ্ৰ ষড়যন্ত্ৰৰ মূল লক্ষ্য আছিল লাভ জেহাদৰ ভয় দেখুৱাই 10 লাখ টকা কাঢ়ি লোৱা লাভ জেহাদৰ ভয় দেখুৱাই 10 লাখ টকা কাঢ়ি ল'ব বিচাৰিছিল গোচৰ গুৰুত্বৰ কৰিবলৈ আৰক্ষীৰ সন্মুখত নিজৰ বয়স 16 বছৰ বুলি মিছা মাতিছিল যুৱতীগৰাকী কিন্তু ধৰা পৰিলে হাইস্কুলৰ মাৰ্কশ্বিট পৰীক্ষা কৰাৰ পিছতে পোহৰলৈ আহিছে যুৱতীগৰাকীৰ প্ৰকৃত বয়স হৈছে 19 বছৰ 19 বছৰীয়া যুৱতীগৰাকীয়ে ভুল কথা কৈছিল মিছা কথা কৈছিল সমগ্ৰ স্পৰ্শকাতৰ ঘটনাক লৈ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ চক্ৰটোৰ সৈতে আন কোন জড়িত হৈ আছে তাক জানিবৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰিছে আৰক্ষীয়ে সমগ্ৰ চাঞ্চল্যকৰ জঘন্য ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মেৰঠ চহৰত ভয়ংকৰ ঘটনাই সমগ্ৰ দেশ জুকাৰি গৈছে উত্তৰ প্ৰদেশৰ মেৰঠ চহৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে লাভ জেহাদৰ নামত 10 লাখ টকাৰ দাবী কৰিছিল হিন্দু যুৱকে বিশ্ব হিন্দু পৰিষদৰ নেতাই সমগ্ৰ ঘটনাৰ পৰিকল্পনা কৰিছিল বিশ্ব হিন্দু পৰিষদৰ নেতা এগৰাকী নকুলে সমগ্ৰ ঘটনাৰ পৰিকল্পনা কৰিছিল এগৰাকী হিন্দু যুৱতীৰ সৈতে আৰু লগত সমনীয়াৰ সৈতে এগৰাকী মুছলমান যুৱকক ফচাব বিচাৰিছিল 5 ঘণ্টা জেৰাৰ পিছতে ফাদিল হৈ পৰিছে প্ৰকৃত ৰহস্য সমগ্ৰ ঘটনাৰ পৰিকল্পনা কৰিছিল 1.5 বছৰ ধৰি নকুলক চিনি পাইছিল যুৱতীগৰাকীয়ে আৰু যুৱতীগৰাকীৰ সহায়তে পৰিকল্পনা কৰিছিল ভয়ংকৰ পৰিকল্পনা কৰিছিল আৰু সমগ্ৰ পৰিকল্পনাৰ ৰূপ দিব বিচাৰিছিল সমগ্ৰ ঘটনাক ৰূপ দিব বিচাৰিছিল লাভ জেহাদৰ ৰূপ দিব বিচাৰিছিল লাভ জেহাদৰ ভয় দেখুৱাই 10 লাখ টকা দাবী কৰিছিল হিন্দু যুৱকে লাভ জেহাদৰ নামত 10 লাখ টকাৰ দাবী কৰিছিল হিন্দু যুৱকে ভয়ংকৰ পৰিকল্পনা কৰিছিল আৰু সেই পৰিকল্পনা বৰ্তমান ফাদিল হৈ পৰিছে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য এই ঘটনা এতিয়া সমগ্ৰ দেশ জুকাৰি গৈছে লাভ জেহাদৰ নামত 10 লাখ টকা দাবী কৰিছিল হিন্দু যুৱকে মুছলমান যুৱকক ফান্দত পেলাব বিচাৰিছিল হিন্দু যুৱকৰ ভয়ংকৰ পৰিকল্পনা ফাদিল হৈ পৰিছে দুই মুছলমান যুৱকক মিছা গোচৰত ফান্দত পেলাই 10 লাখ টকাৰ দাবী কৰিছিল ধন সংগ্ৰহৰ বাবে যুৱতীৰ সহায়ত সমগ্ৰ জাল ৰচনা কৰিছিল বিশ্ব হিন্দু পৰিষদৰ নকুল নামৰ এগৰাকী নেতাই মূল অভিযুক্ত নকুল সহ 3 ষড়যন্ত্ৰকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত আছে আৰু আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিব আৰক্ষীৰ তদন্তৰ পিছত এই ঘটনাৰ সৈতে আৰু কোন জড়িত হৈ আছে সমগ্ৰ তথ্য পোহৰলৈ আহিব ঘটনাৰ সৈতে কোন জড়িত আছে পোহৰলৈ আহিব 5 ঘণ্টা জেৰা চলাইছিল আৰক্ষীৰ ফালৰ পৰা 5 ঘণ্টা জেৰাৰ পিছতে ফাদিল হৈ পৰিছে প্ৰকৃত ৰহস্য কি প্ৰায় 1.5 বছৰ ধৰি নকুলক যুৱতীগৰাকীয়ে চিনি পাইছিল দুই যুৱকক মিছা গোচৰত ফান্দত পেলাবলৈ যুৱতীগৰাকীক শিকাই দিয়া হৈছিল 10 লাখ টকাৰ প্ৰলোভন দিছিল নকুলে আৰু সমগ্ৰ ষড়যন্ত্ৰৰ মূল লক্ষ্য আছিল লাভ জিহাদৰ ভয় দেখুৱাই মুছলমান যুৱকজনৰ পৰা 10 লাখ টকা কাঢ়ি লোৱাটো সৰকাই লোৱাটো আৰু সমগ্ৰ গোচৰ এতিয়া আৰক্ষীয়ে লৈছে তদন্ত কৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত
আৰক্ষীৰ সন্মুখত নিজৰ বয়স বুলি 16 বছৰ বুলি ফাঁকিও দিছিল যুৱতীগৰাকীয়ে কিন্তু শেষত যেতিয়া মাৰ্কশ্বিট চাইছিলে মাৰ্কশ্বিটত ধৰা পৰিছিলে যুৱতীগৰাকীৰ বয়স 16 বছৰ বুলি দিছিলে কিন্তু প্ৰকৃত বয়স যুৱতীগৰাকীৰ 19 বছৰ এগৰাকী 19 বছৰীয়া যুৱতীৰ সৈতে হিন্দু নেতা বিশ্ব হিন্দু পৰিষদৰ নেতা নকুলে পৰিকল্পনা কৰিছিল সহযোগীৰ সৈতে দুগৰাকী সহযোগীৰ সৈতে পৰিকল্পনা কৰিছিলে যুৱতীগৰাকীৰ সৈতে পৰিকল্পনা কৰিছিলে যে কেনেদৰে মুছলমান যুৱকগৰাকীক ফচাব পাৰি এই সমগ্ৰ ঘটনাক তেওঁ লাভ জেহাদৰ আখ্যা দিব লাভ জেহাদৰ নাম দিব আৰু 10 লাখ টকা আদায় কৰিব লাভ জেহাদৰ নামত 10 লাখ টকা দাবী কৰিব মুছলমান যুৱকক ফান্দত পেলাব কিন্তু অৱশেষত আৰক্ষীৰ জালত পৰিছে এগৰাকী নকুল আৰু তেওঁ যে সমনীয়া সমগ্ৰ ঘটনাৰ পৰিকল্পনা কৰা আৰু যুৱতীগৰাকীও আৰক্ষীৰ জালত পৰিছে যুৱতীগৰাকীকো আৰক্ষীয়ে আটক কৰিছে ইতিমধ্যে মূল অভিযুক্ত নকুলসহ তিনি ষড়যন্ত্ৰকাৰীক ইতিমধ্যে কৰায়ত্ব কৰিছে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে দুয়োজন যুৱকক ফান্দত পেলাবলৈ নকুলে তৈয়াৰ কৰিছিল ভয়ংকৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিলে অচিনাকি ব্যক্তিৰ সৈতে যুৱতীৰ নম্বৰ মুছলমান যুৱকজনলৈ পঠিয়াই দিছিলে চাকৰি কথা পাতিবৰ বাবে দিছিলে মেৰঠৰ জাগৃতি বিহাৰলৈ মাতিছিল জিছান নামৰ যুৱকজনে এই মুছলমান যুৱকক দুই মুছলমান যুৱকক আগুৰি ধৰি লাভ জিহাদৰ মিছা অপবাদ দিছিলে দুই যুৱকৰ সৈতে যুৱতীগৰাকীক ইতিমধ্যে আটক কৰিছে ভয়ংকৰ পৰিকল্পনা কৰিছিলে ৰাজ্যত ভয়ংকৰ পৰিকল্পনা কৰিছিলে সমগ্ৰ দেশে এটা সমগ্ৰ দেশতে ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে 1.5 বছৰ ধৰি নকুলক চিনি পাইছিল যুৱতীগৰাকীয়ে দুই যুৱকক মিছা গোচৰত ফান্দত পেলাবলৈ যুৱতীগৰাকীক 10 লাখ টকাৰ প্ৰলোভন দিছিল নকুল নামৰ এইগৰাকী হিন্দু পৰিষদৰ নেতাই লাভ জিহাদৰ নামত 10 লাখ টকাৰ দাবী বিশ্ব হিন্দু পৰিষদৰ এগৰাকী নেতা নকুল হিন্দু যুৱকৰ ভয়ংকৰ পৰিকল্পনা ইতিমধ্যে ফাদিল হৈ পৰিছে সমগ্ৰ তথ্য পোৱা গৈছে আৰু আৰক্ষীৰ তদন্ত অব্যাহত আছে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰক্ষীৰ জেৰাৰ পিছত সমগ্ৰ এই চক্ৰটোৰ সৈতে কোন জড়িত হৈ আছে আন লাভ জিহাদত এনেদৰে ফচাই মুছলমান যুৱকৰ পৰা এনেদৰে ধন দাবী কৰা হয় এই সমগ্ৰ পৰিকল্পনাৰ সৈতে সমগ্ৰ দলটোৰ সৈতে কোন জড়িত হৈ আছে ইয়াৰ চাল কিমানলৈকে বিস্তৃত সমগ্ৰ তদন্তৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহিব আৰু কোন জড়িত হৈ আছে আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বহুতো যুৱক আৰু সমগ্ৰ ঘটনাৰ ব্লুপ্ৰিণ্ট কোনে ৰচনা কৰিছিলে এগৰাকী নকুলে ৰচনা কৰিছিলে সমগ্ৰ ঘটনাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল ধন সংগ্ৰহৰ বাবে যুৱতীগৰাকীৰ সহায়ত সমগ্ৰ জাল পৰিকল্পনা ৰচনা কৰিছিলে সমগ্ৰ জাল পেলাইছিলে কিন্তু আৰক্ষীৰ জালত পৰিছে এগৰাকী নকুল হিন্দু যুৱক নকুলৰ হিন্দু যুৱকৰ ইতিমধ্যে অচিনাকি ব্যক্তিৰ জৰিয়তে যুৱতীগৰাকীৰ নম্বৰ মুছলমান যুৱকলৈ পঠিয়াই নাটক কৰিছিলে চাকৰিৰ কথা পাতিবলৈ যুৱতীগৰাকীক মেৰঠৰ জাগৃতি বিহাৰলৈ মাতিছিল জিছান নামৰ যুৱকজনে দুই মুছলমান যুৱকক আগুৰি ধৰি লাভ জিহাদৰ মিছা অভিযোগেৰে তীব্ৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিলে যাতে ফচাব পাৰি আৰু দাবী কৰিব পাৰি ধন দুই যুৱকৰ সৈতে যুৱতীগৰাকীকো ইতিমধ্যে আটক কৰা হৈছে জেৰা চলাইছে 5 ঘণ্টা জেৰা চলাই আছে প্ৰকৃত ৰহস্য কি ইতিমধ্যে আৰক্ষী উদ্ঘাটন কৰিছে আৰু সমগ্ৰ এই ঘটনাৰ সৈতে জড়িত সমগ্ৰ ঘটনাৰ সৈতে জড়িত কোন জড়িত হৈ আছে সমগ্ৰ লাভ জিহাদৰ আখ্যা দি মুছলমান যুৱকক ফচাই লাখ লাখ টকা সৰকুৱাই ভয়ংকৰ ব্লুপ্ৰিণ্ট ভয়ংকৰ পৰিকল্পনাৰ সৈতে আন কোন জড়িত হৈ আছে সমগ্ৰ পৰিকল্পনাত আৰক্ষীৰ জেৰাৰ পিছত সমগ্ৰ তথ্য পোহৰলৈ আহি পৰিব মুছলমান যুৱকক ফান্দত পেলাই হিন্দু যুৱকৰ ভয়ংকৰ পৰিকল্পনা পুনৰবাৰ জনাইছে সমগ্ৰ স্পৰ্শকাতৰ ঘটনাক লৈ আৰক্ষী ইতিমধ্যে বিষয় ৰুজু কৰিছে চক্ৰটোৰ সৈতে আন কোন জড়িত হৈ আছে তাক জানিবৰ বাবে তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে আৰক্ষীৰ লাভ জিহাদৰ নামত 10 লাখ টকাৰ দাবী কৰিছিল পুনৰবাৰ জনাইছো হিন্দু যুৱকে ভয়ংকৰ পৰিকল্পনা কৰিছিল মুছলমান যুৱকক ফচাই কেনেদৰে ধন ল'ব পাৰি মুছলমান যুৱকক ভয়ংকৰ জালত ফচাই সমগ্ৰ ঘটনাক লাভ জিহাদৰ আখ্যা দি ধন সংগ্ৰহৰ বাবে যুৱতীৰ সহায়ত ভয়ংকৰ জাল ৰচনা কৰিছিল বিশ্ব হিন্দু পৰিষদৰ নকুলে মূল অভিযুক্ত নকুলসহ তিনি ষড়যন্ত্ৰকাৰী গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আৰু আৰক্ষীয়ে জেৰা চলাইছে আৰক্ষীৰ ফালৰ পৰা জেৰা চলোৱা হৈছে আৰক্ষীৰ জেৰাৰ পিছতেই আন কোনোবা লোক জড়িত হৈ আছে নেকি সমগ্ৰ কাণ্ডৰ সৈতে আন কোন জড়িত হৈ আছে এনেদৰে ফচুৱা হয় নেকি এনেদৰে জালত পেলাই মুছলমান যুৱকক জালত পেলাই ধন সংগ্ৰহ কৰা হয় নেকি দাবী কৰা হয় নেকি ধন দাবী কৰি লাখ লাখ টকা আত্মসাৎ কৰা হয় নেকি সমগ্ৰ ঘটনাক লাভ জিহাদৰ আখ্যা দি এনেদৰে লাভ জিহাদ বুলি কোনো মুছলমান যুৱকক এনেদৰে নিৰ্যাতন কৰা হয় নেকি মানসিকভাৱে নিৰ্যাতন কৰা হয় নেকি সমগ্ৰ তথ্য পোহৰলৈ আহিব আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে দুই যুৱকক ইতিমধ্যে জেৰা চলাইছে আৰু যুৱতীগৰাকীকো জেৰা চলাইছে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ জেৰা অব্যাহত আছে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ জেৰাৰ পিছতে এতিয়া পোহৰলৈ আহিব তথ্য আৰু ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে উত্তৰ প্ৰদেশৰ এই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে পুনৰবাৰ জনাই আছো লাভ জিহাদৰ নামত 10 লাখ টকা দাবী কৰিছিলে
মুছলমান যুৱকক ফান্দত পেলাই হিন্দু যুৱকে ভয়ংকৰ পৰিকল্পনা কৰিছিলে দুই মুছলমান যুৱকক মিছা গোচৰত ফান্দত পেলাই 10 লাখ টকাৰ দাবী কৰিছিলে ধন সংগ্ৰহৰ বাবে যুৱতীৰ সহায়ত সমগ্ৰ জাল ৰচনা কৰিছিল বিশ্ব হিন্দু পৰিষদৰ নকুল নামৰ এগৰাকী নেতাই মূল অভিযুক্ত নকুল সহ তিনি ষড়যন্ত্ৰকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু দুই যুৱকক ফান্দত পেলাবলৈ নকুলে তৈয়াৰ কৰিছিল ভয়ংকৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিলে আৰু অচিনাকি ব্যক্তিৰ সৈতে যুৱতীৰ নম্বৰ মুছলমান যুৱকলৈ পঠিয়াই কৰা হৈছিল চাকৰিৰ নাটক ভয়ংকৰ নাটক কৰিছিলে আৰু দুই মুছলমান যুৱকক আগুৰি ধৰি লাভ জিহাদৰ মিছা অভিযোগেৰে তীব্ৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিলে যাতে লাভ জিহাদৰ আখ্যা দিব পাৰে যাতে ফচাব পাৰি মুছলমান যুৱকক 5 ঘণ্টা জেৰাৰ পিছতেই প্ৰকৃত ৰহস্য পোহৰলৈ আহিছে 1.5 বছৰ ধৰি নকুলক চিনি পাইছিল যুৱতীগৰাকী আৰু যুৱতীগৰাকীৰ সহায়ত নকুলে ভয়ংকৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল মুছলমান যুৱকক কেনেদৰে লাভ জিহাদৰ আখ্যা দি ফচাব পাৰি 10 লাখ টকা কেনেদৰে সৰকাব পাৰি সমগ্ৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট কৰিছিলে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল কিন্তু অৱশেষত আৰক্ষীৰ জালত পৰিছে নকুল সহ দোষী কৰায়ত্ব কৰা হৈছে বৰ্তমান যুৱতীগৰাকীক কৰায়ত্ব কৰিছে আৰু আৰক্ষীৰ জেৰাৰ পিছতে আৰু কোন কোন এই ঘটনাৰ সৈতে জড়িত সমগ্ৰ তথ্য পোহৰলৈ আহিব সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে উত্তৰ প্ৰদেশৰ মেৰঠৰ যি ঘটনা এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰু চক্ৰটোৰ সৈতে আন কোন জড়িত হৈ আছে তাক জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিব এই ভয়ংকৰ ঘটনাৰ সৈতে আৰু কোন কোন জড়িত হৈ আছে নামত 10 লাখ টকা দাবী কৰিছিল হিন্দু যুৱকে ভয়ংকৰ পৰিকল্পনা সংঘটিত কৰিছিল দুই মুছলমান যুৱকক মিছা গোচৰত ফান্দত পেলাই 10 লাখ টকা দাবী কৰিছিল ধন সংগ্ৰহৰ বাবে যুৱতীৰ সহায়ত সমগ্ৰ জাল ৰচনা কৰিছিল বিশ্ব হিন্দু পৰিষদৰ নেতাই আৰু মূল অভিযুক্ত নকুল সহ তিনি ষড়যন্ত্ৰকাৰী গ্ৰেপ্তাৰ কৰি ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে লাভ জিহাদৰ নামত 10 লাখ টকা দাবী কৰিছিল হিন্দু যুৱকৰ ভয়ংকৰ পৰিকল্পনা এতিয়া ফাদিল হৈ পৰিছে আৰক্ষীৰ জেৰা অব্যাহত আছে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে জনাইছো পুনৰবাৰ লাভ জিহাদৰ নামত 10 লাখ টকা দাবী কৰিছিল হিন্দু যুৱকে মুছলমান যুৱকক ফান্দত পেলাব বিচাৰিছিলে হিন্দু যুৱকৰ ভয়ংকৰ পৰিকল্পনা ইতিমধ্যে ফাদিল হৈ পৰিছে মুছলমান যুৱকক মিছা গোচৰত ফান্দত পেলাই 10 লাখ টকা দাবী কৰিছিলে ধন সংগ্ৰহৰ বাবে যুৱতীৰ সহায়ত সমগ্ৰ পৰিকল্পনা কৰিছিলে বিশ্ব হিন্দু পৰিষদৰ নেতা আছিল এগৰাকী নকুল আমি দৃশ্যাংশ দেখুৱাই আছো এগৰাকী নকুল আৰু এইগৰাকী আছিল বিশ্ব হিন্দু পৰিষদৰ নেতা আৰু বিশ্ব হিন্দু পৰিষদৰ এই নকুলৰ নেতৃত্বতে ভয়ংকৰ পৰিকল্পনা কৰা হৈছিল ভয়ংকৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা হৈছিল ধন সংগ্ৰহৰ বাবে মুছলমান যুৱকক ফান্দত পেলাব বিচাৰিছিলে যুৱতীৰ সৈতে সমগ্ৰ জাল ৰচনা কৰিছিল বিশ্ব হিন্দু পৰিষদৰ নেতা নকুলে মূল অভিযুক্ত নকুল সহ তিনি ষড়যন্ত্ৰকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে যুৱকক ফান্দত পেলাবলৈ নকুলে তৈয়াৰ কৰিছিল ভয়ংকৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিলে অচিনাকি ব্যক্তিৰ জৰিয়তে যুৱতীৰ নম্বৰ মুছলমান যুৱকলৈ পঠিয়াই কৰা হৈছিল চাকৰিৰ নাটক এখন চাকৰিৰ নাটক কৰা হৈছিলে চাকৰিৰ কথা পাতিবলৈ যুৱতীগৰাকীক মেৰঠৰ জাগৃতি বিহাৰলৈ মাতিছিল জিছান নামৰ যুৱকজনে মুছলমান যুৱকক আগুৰি ধৰি লাভ জিহাদৰ মিছা অভিযোগ উত্থাপন কৰিছিলে আৰু হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিলে যাতে ফচাব পাৰি মুছলমান যুৱকজনক যাতে ফচাব পাৰি দুই যুৱকৰ সৈতে যুৱতীগৰাকীক ইতিমধ্যে আটক কৰা হৈছে 5 ঘণ্টাৰ জেৰাৰ অন্তত ফাদিল হৈ পৰিছে প্ৰকৃত ৰহস্য 1.5 বছৰ ধৰি নকুলক চিনি পাইছিলে বিশ্ব হিন্দু পৰিষদৰ যিগৰাকী নেতা নকুল নকুলক 1.5 বছৰ ধৰি যুৱতীগৰাকীয়ে চিনি পাইছিলে নকুলে যুৱতীগৰাকীৰ সহায়ত ৰচনা কৰিছিল ভয়ংকৰ ব্লুপ্ৰিণ্ট